আপোনালোক সকলোলৈ নমস্কাৰ আৰু স্বাগতম জনালোঁ ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে দেখিছে ভিডিঅ'টোৰ মধ্যে আমি আহিছোঁ চামগুৰি সত্ৰ। এই চামগুৰি সত্ৰৰ প্ৰৱেশদ্বাৰ। মাজুলী জিলাৰ চামগুৰিত এই সত্ৰখন অৱস্থিত। 1585 অৰ্থাৎ 1663 চনৰ ফাগুন মাহৰ শুক্লা চতুৰ্দশী তিথিত আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ পৃষ্ঠপোষকতাত শ্ৰীমন্ত শংকৰদেৱৰ নাতি শ্ৰী শ্ৰী চক্ৰবাণীয়ে এই সত্ৰখন স্থাপন কৰিছিল। এজোপা চাম গছৰ তলত এই সত্ৰখন স্থাপন কৰা হয়। পাছলৈ এই সত্ৰখনৰ নাম চামগুৰি নামে জনা যায়। চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত। দেশ বিদেশৰ পৰ্যটকসকল এই শিল্প দৰ্শনৰ বাবে ইয়ালৈ অহা দেখা যায়। চামগুৰি সত্ৰৰ বৰ্তমান সত্ৰাধিকাৰ হ'ল শ্ৰী শ্ৰী ৰামানন্দ দেৱ গোস্বামী। এতিয়া আমি আহিছোঁ মুখা শিল্প দৰ্শন কৰিবলৈ। আপোনালোকে দেখিব চামগুৰি সত্ৰৰ মুখা শিল্প। মুখা শিল্প হ'ল অসমৰ এবিধ প্ৰাচীন লোককলা। শ্ৰীমন্ত শংকৰদেৱ অসমৰ মুখা শিল্পৰ জনক বুলি গণ্য কৰা হয়। মহাপুৰুষজনে ভাৱৰীয়াসকলৰ বাবে নিজ হাতে মুখা সজাতে সীমাবদ্ধ নাথাকি বিভিন্ন চৰিত্ৰৰ বাহনৰ মুখাসমূহো যেনে বিষ্ণুৰ বাহন গৰুড়, বৰ্মাৰ বাহন শংখ নিজ হাতে তৈয়াৰ কৰি ভাওনাত ব্যৱহাৰ কৰিছিল। ইয়াৰ ব্যৱহাৰ সাধাৰণতে ভাওনা, ৰাস আদি উৎসৱসমূহতো ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ এক অপূৰ্ব নিদৰ্শন হ'ল মুখা শিল্প। 1500 শতিকাতেই মুখাই বিশেষভাৱে ভাওনাৰ অভিনয়ত স্থান পাইছিল। এই মুখা অসমৰ পৰম্পৰাগত লোককলা। মুখা কলাৰ বাবে মাজুলীৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰ অসম তথা পৃথিৱী বিখ্যাত। পৰম্পৰাগতভাৱে মুখাক তিনিটা ভাগত ভাগ কৰি নিৰ্মাণ কৰা হয়। এক বৰমুখা বা চুমুখা, 2 নম্বৰ লুটুকাই মুখা বা চুটি মুখা আৰু 3 নম্বৰতে হৈছে মুখ মুখা। মুখা নিৰ্মাণৰ বাবে 3 বছৰীয়া জাতি বা 3-4 ফুট জোখত কাঠি তৈয়াৰ কৰি লোৱা হয়। মুখাৰ জোখ অনুসৰি মুখাৰ সজা প্ৰস্তুত কৰা হয়। তাৰ পাছত নিৰ্দিষ্ট জোখত কপাহী কাপোৰ কাটি লৈ কুমাৰ মাটিৰ লগত লেটিয়াই বাঁহৰ সজাটো ঢাকি দিয়া হয়। ৰ'দত শুকাই 3 ভাগত গোবৰ আৰু 1 ভাগত গোবৰ 1 ভাগ কুমাৰ মাটি ভালদৰে খচি লৈ সজাটোৰ ওপৰত চৰিত্ৰ অনুসৰি চেহেৰা দিয়া হয় আৰু ৰ'দত শুকোৱা হয়। ভালদৰে শুকুৱালে পুনৰ বাঁহৰ কৰণীৰে কম পৰিমাণে মাটি লগাই কপাহী কাপোৰ কুমাৰ মাটিৰ লগত লেটিয়াই গোবৰৰ ওপৰত কাপোৰ লগাই শুকাবলৈ দিয়া হয়। এনেদৰে শুকালে ৰং কৰিবৰ বাবে উপযোগী হয়। গুৰুজনে ৰচনা কৰা প্ৰথমখন নাট চিহ্নযাত্ৰাত প্ৰথমবাৰৰ বাবে মানুহৰ স্বাভাৱিক মুখমণ্ডলত প্ৰকাশ কৰিব নোৱাৰা চৰিত্ৰ যেনে গৰুড়, পক্ষী, বৰ্মা, শিৱ আদি চৰিত্ৰৰ বাবে মুখা নিৰ্মাণ কৰা হয়। ৰামায়ণৰ কাহিনীত ৰাৱণ, কুম্ভকৰ্ণ, শূৰ্পণখা, জটায়ু, মৰীচ, সুবাহু, সুগ্ৰীৱ আদি চৰিত্ৰৰ বাবে মুখা ব্যৱহাৰ কৰা হয়। তেনেদৰে ভগৱানৰ 10 অৱতাৰৰ ৰূপটো মুখাৰ ব্যৱহাৰৰ ক্ষেত্ৰত মৎস্য, নৰসিংহ আদিৰ বাবে বৰ্তমান প্ৰচলিত হৈ আছে। ৰাস মহোৎসৱতো মুখা শিল্পৰ ব্যৱহাৰ কৰা দেখা যায়। পৰম্পৰাগতভাৱে মুখা ভাওনাত ব্যৱহাৰ কৰাৰ উপৰিও কোনো কাহিনী নাটকত কেৱল মুখাৰেও ভাওনা কৰা দেখা যায়, যাক মুখা ভাওনা বুলি অভিহিত কৰা হয়। অসমৰ এই পৰম্পৰাগত মুখা বৰ্তমান বিদেশত বিশেষকৈ লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সংৰক্ষণ হোৱাৰ লগতে বিদ্যালয়, বিশ্ববিদ্যালয়, সংগ্ৰহালয়, বিমানবন্দৰ আদিতো সংৰক্ষণ হৈ আছে।
আপোনালোক সকলোকে পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টি ইমানতে সমাপ্ত কৰিবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আগতে পাৰিলে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবলৈ